So hello everyone. আজি मैं क्लास 9 मैथ्सर एक्सरसाइज 13.1 কুৱেশ্যন নম্বৰ 3 টো সলভ কৰিম ঠিক আছে। কুৱেশ্যন নম্বৰ 3 কি কৈছে এটা আয়তীয় কোঠালি হল ঘৰৰ মজিয়াৰ পৰিসীমা 250 মিটাৰ যদি প্ৰতি বৰ্গমিটাৰত 10 টকাকৈ ইয়াৰ চাৰিবেৰত ৰং লগোৱাৰ খৰচ 15,000 টকা হয় তেন্তে কোঠালিটোৰ উচ্চতা নিৰ্ণয় কৰা ঠিক আছে। এতিয়া চাবা আমাক ইংগিত দিয়া আছে চাৰিখন বেৰৰ কোঠালি ইকুৱেল পাৰ্শ্বীয় পৃষ্ঠকালি। এতিয়া চাবা আমাক কি দিয়া আছে মজিয়াৰ পৰিসীমা ঠিক আছে 250 মিটাৰ ঠিক আছে। এতিয়া চাবা ধৰা হ'ল কি কোঠাটোৰ ঠিক আছে, কোঠাটোৰ উচ্চতা কিমান, উচ্চতা ধৰি ল'লোঁ আমি h, দৈৰ্ঘ্য ধৰি ল'লোঁ আমি l ঠিক আছে, প্ৰস্থ ধৰি ল'লোঁ আমি কিমান b ঠিক আছে। এতেকে মজিয়াৰ পৰিসীমা বুলি যদি কয় গতিকে মজিয়াৰ পৰিসীমা কিমান দিয়া আছে 250 মিটাৰ দিয়া আছে আৰু আমাক কৈছে যে মজিয়াখন কি আয়তাকাৰ, গতিকে এটা আয়তৰ পৰিসীমা কি হয়, এটা আয়তৰ পৰিসীমা হয় 2 × l প্লাছ কি হয় b হয় ঠিক আছে। কিমান দিয়া আছে আমাক 250 দিয়া আছে, ইয়াৰ পৰা আমি l প্লাছ b কিমান পালোঁ 125 পালোঁ ঠিক আছে। এতিয়া প্ৰতি বৰ্গমিটাৰত 10 টকাকৈ চাৰিবেৰত ৰং লগোৱা খৰচ কিমান দিয়া আছে, চাৰিবেৰত ৰং লগোৱাৰ খৰচ দিয়া আছে আমাক 15,000 টকা ঠিক আছে। এতেকে মুঠ ৰং লগোৱা পৃষ্ঠকালি কিমান হ'ব, ৰং লগোৱা পৃষ্ঠকালি হ'ব আমি কি কৰিম 15,000ক 10ৰে ডিভাইড কৰি দিম ঠিক আছে। কিমান পাম আমি 15 টকা পাম, 15 মিটাৰ স্কুৱেৰ পাম ঠিক আছে। প্ৰতি বৰ্গমিটাৰত 10 টকাকৈ হ'লে আমাৰ টোটেল টকা কিমান পাম আমি 15,000 টকা পাওঁ, গতিকে টোটেল আমাৰ ৰং লগোৱা পৃষ্ঠকালি কিমান হ'ব 15 মিটাৰ স্কুৱেৰ হ'ব ঠিক আছে। আৰু এই মুঠ পৃষ্ঠকালিটো কি হয় চাৰিখন বেৰৰ পৃষ্ঠকালি ঠিক আছে। এতেকে চাৰিখন বেৰৰ মুঠ পৃষ্ঠকালি কিমান পালোঁ আমি, মুঠ পৃষ্ঠকালি পালোঁ আমি 15,000 ঠিক আছে। কাৰণ কিয় আমাৰ ৰংটো কি বেৰতে লগোৱা হৈছিল, মজিয়া আৰু চিলিঙতো লগোৱা হোৱা নাছিল, গতিকে আমি কিমান পালোঁ চাৰিখন বেৰৰ মুঠ পৃষ্ঠকালি 15 মিটাৰ স্কুৱেৰ। এতিয়া চাবা চাৰিখন বেৰৰ যদি আমি পৃষ্ঠকালিটোৰ সূত্ৰ লিখোঁ আমি ইয়াত কি পাম, ধৰা হ'ল চাবা এইটো এটা ঘৰ, গতিকে আমাক কৈছে যে এই চিলিং আৰু মজিয়াত আমাৰ কি হোৱা নাই ৰং কৰা হোৱা নাই, আমাৰ ক'ত ৰং কৰিছে এইফালে ৰং কৰিছে, এইফালে ৰং কৰিছে, এইখনত কৰিছে আৰু ইয়াৰ পিছফালে এখন বেৰ আছে কি এইখন বেৰৰ পিছফালে থকা বেৰখনতো আমাৰ কি কৰা আছে ৰং কৰা আছে ঠিক আছে। এতিয়া আমাক দিয়া আছে দৈৰ্ঘ্য কিমান দিয়া আছে আমাক l দিয়া আছে, উচ্চতা দিয়া আছে আমাক h আৰু প্ৰস্থ কিমান দিয়া আছে আমাক b দিয়া আছে ঠিক আছে। গতিকে এই চাৰিখন বেৰৰ যদি আমি মুঠ পৃষ্ঠকালি ওলাওঁ কি পাম, ফাৰ্ষ্ট এইখন যদি চাওঁ আমি এইখনৰ কাৰণে h × l ঠিক আছে, কিন্তু এনেকুৱা বেৰ কেইখন আছে দুখন আছে, গতিকে × 2 ঠিক আছে, প্লাছ এনেকুৱা বেৰো কি আছে দুখন আছে, গতিকে ইয়াকো যদি লিখোঁ h × b, এনেকুৱা বেৰো কেইখন আছে দুখন আছে, গতিকে ইকুৱেল 1500। ইয়াৰ পৰা 2টো কমন ল'লোঁ h × l প্লাছ h × b ঠিক আছে, 2 ইকুৱেল 1500। ইয়াৰ পৰা আমি h2 কমন ল'লোঁ কি হৈ গ'ল l প্লাছ b হৈ গ'ল × 2 ইকুৱেল
100 ইয়াৰ পৰা এতিয়া চাবা আমি এল প্লাছ ভি কিমান পাইছিলোঁ এল প্লাছ ভি পাইছিলোঁ আমি 125 আমি ইয়াত বহাই দিলোঁ 125 ইনটু 2 ইকুৱেল কিমান 15,000 সৰি 1500 ইয়াৰ পৰা আমি এইচৰ ভেলু কিমান পাম 1500 ডিভাইডেড বাই 125 ইনটু 2 আৰু আমি পাওঁ 125 ইনটু 2 পূৰণ কৰি আমি কি পাওঁ 250 পাওঁ ঠিক আছে গতিকে 0 0 কাটা গ'ল 25 আৰু 150 কিমান বাৰ যায় 6 বাৰ যায় গতিকে এইটো কি হ'ব আমাৰ 6 মিটাৰ হ'ব ঠিক আছে এতেকে কোঠাটোৰ উচ্চতা কিমান হ'ব আমাৰ কোঠাটোৰ উচ্চতা পাম আমি 6 মিটাৰ ঠিক আছে এইটো হ'ল আমাৰ এনসাৰ গতিকে এইটো এটা ভাল কুৱেশ্যন হয় গতিকে ইণ্টাৰেষ্টিং হয় কুৱেশ্যনটো গতিকে তোমালোকে এবাৰ চাবা এইটো ঠিক আছে থেংক ইউ